কেন্দ্র সরকার হয় 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 কেন্দ্র সরকার হয় 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 এই মুহূৰ্তত মই মাজুলীৰ ৰাওনাপাত উপস্থিত আছোঁ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই মুহূৰ্তত প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। অসম মিজোৰ সীমা সমস্যা আৰু সমাধান কৰাৰ চূড়ান্তভাৱে ব্যৰ্থ হোৱাত প্ৰতিবাদ অসম চৰকাৰৰ গৃহমন্ত্ৰী অমিত শ্বাহ এই মুহূৰ্তত প্ৰতিকৃতি দাহ কৰা দেখা পোৱা গৈছে। এই মুহূৰ্তত মাজুলীত উপস্থিত আছোঁ। মাজুলীৰ পৰিৱেশ দেখুৱাব বিচাৰিছোঁ যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মাজুলী জিলা সমিতিয়ে আজিৰ দিনটোত এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছে মিজোৰ অসমৰ যি ছজনকৈ অসম আৰক্ষীয়ে বৰ্বৰভাৱে তেওঁলোকক আক্ৰমণ কৰিছিল, তেওঁলোকে মৃত্যুক সাৱটিব আঁকোৱালি ল'বলগীয়া হৈছিল। তাৰ পৰিপ্ৰেক্ষিতত কিন্তু আজিৰ দিনটোত মাজুলীত এই মুহূৰ্তত প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মাজুলীত আজিৰ দিনটোত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুণ্ডাবাদ তেনেধৰণৰ বিভিন্ন ধৰণৰ শ্লোগানেৰে এই মুহূৰ্তত প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। মিজোত অসমৰ প্ৰায় ছজনকৈ যি অসম আৰক্ষীৰ মৃত্যুৰ পাছতেই এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া এক প্ৰকাৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। অসম আৰু মিজোৰাম সীমান্তৰ পৰা ধাৰাবাহিকভাৱে টাইমিত দৰ্শকক দেখুৱাই থকা হৈছে আৰু আজিৰ দিনটোত মাজুলীত এই মুহূৰ্তত প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। মই পৰিৱেশ দেখুৱাইছোঁ, তেওঁলোকৰ লগত কথা পাতিম। আজিৰ দিনটোত মই পৰিৱেশটো দেখুৱাই ল'ব বিচাৰিছোঁ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিষয়ববীয়া আছে, মই পৰিৱেশটো দেখুৱাই ল'ব বিচাৰিছোঁ। এক প্ৰকাৰে অসম আৰক্ষীৰ যি ব্যক্তি ছজনকৈ যি অসম আৰক্ষীৰ মৃত্যু শ্বহীদ হোৱাৰ পাছতেই কিন্তু এক প্ৰকাৰে অসমৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰা দেখা পোৱা গৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী সমষ্টি মাজুলীতো কিন্তু দেখা পোৱা গৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰীকে ধৰি অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰোধিতাৰে এই মুহূৰ্তত প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত আৰক্ষীয়ে বাধা দিয়া দেখা পোৱা গৈছে। এই মুহূৰ্তত মই পৰিৱেশ দেখুৱাই ল'ব বিচাৰিছোঁ, মই তেওঁলোকৰ লগত কথা পাতিম। আজিৰ দিনটোত আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰিছে, ছজনকৈ ব্যক্তিয়ে শ্বহীদ হৈছিল, আজিৰ তাৰিখত প্ৰতিবাদ সাব্যস্ত কৰিছে, কি ক'ব? নিশ্চয়কৈ চাওক, অসম মেঘালয়ৰ মাজত যি সীমা বিবাদ আছে, এই সীমা বিবাদ দীৰ্ঘদিনীয়াৰ বাবে সীমা বিবাদ চলি আছে আৰু ইতিমধ্যে মেঘালয় চৰকাৰে একদম নিৰ্মমভাৱে আমাৰ অসমৰ সেই যিসকল পুলিচ আছিলে তেখেতসকলক নিৰ্মমভাৱে হত্যা কৰিছে আৰু ইয়াত আমি তীব্ৰভাৱে আমি প্ৰতিবাদ কৰিছোঁ আৰু গৰিহণা জনাইছোঁ। মেঘালয় চৰকাৰক আমি তীব্ৰভাৱে গৰিহণা জনাইছোঁ, মিজোৰাম চৰকাৰক আমি তীব্ৰভাৱে গৰিহণা জনাইছোঁ আৰু এইখিনিৰ পৰা আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটা কথা ক'ব বিচাৰিছোঁ যে আপুনি পটাবী মুখ্যমন্ত্ৰী আছিলে অসমৰ, আজি যি আপুনি পটাবী মুখ্যমন্ত্ৰী হৈ আপুনি যেনেদৰে আপুনি মিজোৰামৰ লগত আপুনি সম্পৰ্ক গঢ়ি তুলিব লাগিছিলে আপুনি তোলা নাই আৰু আপুনি যিদৰে কৈছে যে প্ৰয়োজন হ'লে আমি গুৱাহাটী মাতি দিবলৈও আমি বাধ্য হ'ম। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি এটা কথা ইয়াৰ পৰা সকীয়াই দিব বিচাৰিছোঁ যে আপুনি অসমৰ মুখ্যমন্ত্ৰী, 5 বছৰৰ কাৰণে আপুনি মুখ্যমন্ত্ৰী। অসমৰ মাটি আপোনাৰ পৈতৃক সম্পত্তি নহয়, আপোনাৰ মাইকী মানুহৰ যৌতুকত অহা সম্পত্তি নহয়। গতিকে কোনো কাৰণত অসমৰ ভেজি আগত যোৱা সুচাগ্য মেদনি অসমৰ এৰি দিয়া নহ'ব আৰু যেতিয়ালৈকে এই সীমা বিবাদ ঠিক নিষ্পত্তি নহয় তেতিয়ালৈকে কিন্তু আমাৰ এই প্ৰতিবাদ চলি থাকিব আৰু অসম পুলিচক সুৰক্ষিত দিব লাগিব। যিখন অসমত পুলিচৰ সুৰক্ষিত নহয় সেইখন অসমত জনসাধাৰণ কেনেকৈ সুৰক্ষিত হ'ব, হিমন্ত বিশ্ব শৰ্মাই অসমীয়া ৰাইজক এই কথা প্ৰত্যুত্তৰ দিব লাগিব। নিশ্চিতভাৱে এটা গুৰুত্বপূৰ্ণ কথা, ছজনকৈ অসম আৰক্ষী শ্বহীদ হ'বলগীয়া হৈছিল অসম মিজোৰাম সীমান্তত। অসম আৰক্ষীয়ে যদি আজি তাৰিখত সুৰক্ষিত নহয়, আমাৰ নিচিনা বা সাধাৰণ যিসকল ব্যক্তি সেই ব্যক্তিসকল কেনেকৈ সুৰক্ষিত হ'ব? আজিৰ তাৰিখত অসম আৰক্ষীৰ মুহূৰ্তত এতিয়া এক প্ৰকাৰে নিৰাপত্তা এই মুহূৰ্তত তেওঁলোকে দি থকা পৰিলক্ষিত বাধা নিক্ষেপ কৰিবলগীয়া হৈছে। এই মুহূৰ্তত মই পৰিৱেশটো দেখুৱাই ল'ব বিচাৰিছোঁ। মাজুলীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই মুহূৰ্তত প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। মিজোৰ যি মিজোৰামত দুৰ্বৃত্তৰে বৰ্বৰভাৱে আক্ৰমণ কৰিছিল, ছজনকৈ অসম আৰক্ষীত শ্বহীদ হ'বলগীয়া হৈছিল আৰু তাৰ পাছতে এতিয়া মাজুলীত এক প্ৰকাৰে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মাজুলী জিলা সমিতিৰ সভাপতি আছে, চমুকৈ জানিব বিচাৰিছোঁ, ছজনকৈ অসম আৰক্ষীৰ শ্বহীদ হ'বলগীয়া হৈছিল, আজিৰ তাৰিখত প্ৰতিবাদ সাব্যস্ত কৰিছে, ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰিছে। আজিৰ তাৰিখত মাজুলীৰ পৰা কি ক'ব? বৰ্তমান সময়ত আপোনালোকে গৃহমন্ত্ৰী আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি দাহ কৰিছে, কি ক'ব? অতি দুৰ্ভাগ্যজনক বিষয় যে অসমৰ ভূখণ্ড সুৰক্ষিত কৰাৰ স্বাৰ্থত অসমৰ যিসমূহ বীৰ জোৱান
জোৱান আজি তাৰিখত 5জনকৈ বীৰ জোৱান আজি তাৰিখত মৃত্যু হ'বলগীয়া হ'ল আৰু এই অতি আমাৰ কাৰণে অতি মৰ্মাহত আৰু এটা কথা আমি আজি এই কাৰণে প্ৰতিবাদ কৰিছোঁ যে যিগৰাকী গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই আজি এই সমস্যাটো এই সীমা সমস্যাটো কিন্তু সমাধান কৰিব পাৰিলেহেঁতেন। আপোনালোকে দেখিছে যে অসমৰ চাৰিওফালে আজি যি সীমাৰ বিবাদে আজি অসমখনক আজি কোঙা কৰি পেলাইছে। এই ক্ষেত্ৰত কিন্তু কেন্দ্ৰীয় চৰকাৰৰ যিটো ভূমিকা এই ভূমিকাটো অতিকে দুখজনক। আৰু এটা কথা আমি আজি তাৰিখত ক'ব বিচাৰিছোঁ যে যিগৰাকী গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া এই সীমামূৰীয়া যিসমূহ ৰাজ্যৰ লগত এটা আলোচনা কৰি এই বিষয়টো সমাধান কৰিব পাৰিলেহেঁতেন আৰু সমাধান কৰাৰ এটা পথ অতিকে সুগম আছিলে। যিহেতু এই যিসমূহ মিজোৰাম চৰকাৰে হওক বা অসম চৰকাৰখনে হওক তেখেতসকলৰ ভাৰতীয় নেতৃত্বাধীন ভাৰতীয় জনতা পাৰ্টী চৰকাৰ, গতিকে এই গৃহমন্ত্ৰীগৰাকী যদি আন্তৰিকতা থাকিলেহেঁতেন এই সমস্যাটো সমাধান কৰিব পাৰিলেহেঁতেন। গতিকে আমি আজি এই প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া পদত্যাগ দাবী জনাইছোঁ আৰু লগতে আমি অসম চৰকাৰৰ যিগৰাকী মুখ্যমন্ত্ৰী অসমৰ যিগৰাকী অভিভাৱক এই অভিভাৱকগৰাকীয়ে যেনেদৰে আজি অসমৰ জনসাধাৰণক আশ্বস্ত কৰিব লাগিছিলে তেনেধৰণৰ আশ্বস্ত প্ৰদান কৰা নাই। মুখ্যমন্ত্ৰীগৰাকীয়ে এটা কথা কৈছে যে ভাৰত চৰকাৰে যদি তেওঁলোকে নিৰ্দেশ দিয়ে তেওঁলোকে আচলতে অসমৰ মাটি বৰাক ভেলী তেওঁলোকে এৰি দিয়াৰ কথা তেওঁলোকে এটা কঠোৰ সিদ্ধান্তৰ কথা তেওঁলোকে কৈছে যে ই এটা চূড়ান্ত অসমৰ কাৰণে এটা ভয়াৱহ নাই নিশ্চিতভাৱে আজি তাৰিখত এটা কথা চাওক, কেন্দ্ৰীয় চৰকাৰে কেৱল অসম বা উত্তৰ পূৰ্বাঞ্চলক ডাষ্টবিনলৈ পৰিণত হৈছে। তাৰমানে অসমৰ পৰা তেওঁলোকে সম্পদসমূহ আহৰণ কৰে কিন্তু অসমৰ যিবোৰ সমস্যা এই সমস্যাবোৰ তেওঁলোকে কিন্তু দিল্লীৰ সমস্যা হিচাপে তেওঁলোকে চিহ্নিত নকৰে। আপোনালোকে দেখিছে আজি সীমামূৰীয়া যিটো সমস্যা আজি তাৰিখত 6জনকৈ অসমৰ বীৰ জোৱান আজি শ্বহীদ হ'বলগীয়া হ'ল। গতিকে এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰখনৰ যিটো ভূমিকা আছিলে সেই ভূমিকাটো তেওঁলোকৰ আজি পুতৌজনক অৱস্থা। আৰু অসমৰ যিগৰাকী মুখ্যমন্ত্ৰীগৰাকীয়ে কিন্তু দিল্লীৰ ওচৰত তেখেতে আঁঠু লৈ অসমৰ তেওঁলোকে আজি গুৱাহাটী বা অন্যান্য আজি ৰাজ্যসমূহ তেওঁ মিজোৰামক চঞ্জাই দিয়াৰ যি বক্তব্য প্ৰদান কৰিছে এই গৰ্হিত বক্তব্য আৰু অসমৰ জনসাধাৰণ যে এইগৰাকী মুখ্যমন্ত্ৰীৰ ওচৰত যে সুৰক্ষিত নহয় এই কথাটো পুনৰবাৰ প্ৰমাণ হৈছে। আৰু এটা কথা আমি কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিবাদথলীৰ পৰা ক'ব বিচাৰিছোঁ যে কিমানজন অসম পুলিচ হত্যা কৰি কিমানজন অসমীয়া যুৱকক হত্যা কৰিলে এই সীমা সমস্যাটো সমাধান হ'ব তাৰ এটা জবাব আজি তাৰিখত আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা বিচাৰিছোঁ। আৰু এটা কথা আজি প্ৰতিবাদথলীৰ পৰা আমি কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছোঁ যে এই সীমামূৰীয়া যি সমস্যা এই সমস্যা যদি তাৎক্ষণিকভাৱে সমাধান নকৰে আহিবলগীয়া দিনত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই আন্দোলন অব্যাহত থাকিব। গতিকে এই আন্দোলনৰ জৰিয়তে আমি সমগ্ৰ অসমবাসী ৰাইজৰ এটা কথাই ক'ব বিচাৰিছোঁ যে অসমৰ ভূখণ্ডক কোনো কাৰণতে অসমৰ ভূখণ্ড 1 ইঞ্চি ভূখণ্ড জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এই ৰঙুৱাসকল থকা পৰ্যন্ত অসমৰ ভূখণ্ড কোনো বহিৰাগত ৰাজ্যক অৰ্পণ কৰা নহয় সেই কথাটো নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ। এই মুহূৰ্তত মই পৰিৱেশ দেখুৱাই দিব বিচাৰিছোঁ মাজুলীৰ পৰিৱেশ আজিৰ দিনত মাজুলীত তেনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰি ৰাওনাপাৰ অঞ্চলত কিয়নো 6জনকৈ অসম আৰক্ষীক বৰ্বৰভাৱে তেওঁলোকক আক্ৰমণ কৰিছিল আৰু সীমা বিবাদক লৈ কেতিয়া এই অসম আৰু মেঘালয় বা মিজোৰামৰ কেতিয়া সীমা সমস্যা কেতিয়া অন্ত পৰিব সেয়া কিন্তু আজিৰ দেশত ডাঙৰ প্ৰশ্ন। 6জনকৈ অসম আৰক্ষীয়ে জোৱানে কিন্তু শ্বহীদ হোৱাৰ পাছতেই কিন্তু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মাজুলীতো আজিৰ দিনত প্ৰতিবাদ সাব্যস্ত কৰা দেখা পোৱা গৈছে।